हेलो बंधु बान्धवीসকল मोर अन्य এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ দিয়ক। তো আজি 5টামান বজাতে উঠছোঁ। আজি মানে আমতি চোৱা শেষ। তো আমাৰ আজি বহুত কাম, একদম কাপোৰ ধোৱাৰ পৰা গোটেইখিনি কাম আজিয়ে কৰিব লাগিব। তো এনেকৈ চোতালখন সাঁচো ৰ'ব। তো এতিয়া কাপোৰ ধুব আহিছোঁ। দেখছি না কাপোৰৰ দাম একেবাৰে। এনেকৈ কাপোৰ মাখা ধুই লওঁ ৰ'ব। 4 দিন লগন নাই, সেইকাৰণে একেবাৰে তুল পাৰি বহি লৈছোঁ। তুল পাৰি বহিলে কাপোৰ ধুই আছোঁ। আৰু ইফালে মোৰ সদস্যকতা দেখছি না, পৰিয়ালৰ সদস্যকতা। মই এনেকৈ দমকলৰ ওপৰত থাকে, তাহোঁ গোটেই ল'ৰা নাই, তাহাক কিবা দিবা লাগে। সেনেকৈ অলপমান আধাৰ দিলোঁ, তাহোঁ খাই মাত্ৰ গ'লে। ইফালে মানুহটোই দেখছি না, মোৰ দুখ বুজবা নোৱাৰি তেওঁ কাপোৰ ধোৱাত লাগিল। আৰু ইফালে কাপোৰ কানি মাখা চব মেলি দিছোঁ ৰ'ব। এনেকৈ চাইডৰ ফালে কাপোৰ কানি মেহে মেলি দি ইফালে ঘৰ মুচবা আহিলোঁ। ঘৰ মাখাও মুচি ল'ব লাগিব। ইফালে এটা এটা ৰুমকৈ এনেকৈ মুচি আছোঁ ৰ'ব। ইফালে আৰু বহুত দিন চাতি বন্তি জ্বলা নাই। আমাৰ মা মৰাৰ পৰা চাতিয়ে জ্বলা নাই আমি। সেইকাৰণে মানুহটোৱেও এনেকৈ মন্দিৰটো মুচি চাফা কৰি ল'ব ধৰিছে। আৰু এইফালে দেউতাহাৰ ৰুমটো মুচি আছোঁ। দেউতাহাৰ কাপোৰ কানি মই আগতে ধুই থৈছোঁ, ধুই টপলা বান্ধি থৈ দিছোঁ ভালত। আৰু এইফালে ৰুমটো এতিয়া মুচি আছোঁ ৰ'ব। আৰু এইফালে গা চা ধুই আহিলোঁ দিয়ক। দৌৰা দৌৰিকৈ চলিটোৰো পৰীক্ষা আছে। এনেকৈ গা চা ধুই মাথাত কাপোৰখন মাৰিয়ে এনেকৈ ফটাটো মাৰি ল'লোঁ। আৰু ফটাটো ৰাতিপুৱাই নামাৰিলে বেয়া লাগে হে। সিন্দুৰখিনিও লৈ লওঁ ৰ'ব। এনেকৈ সিন্দুৰখিনিও ল'লোঁ দিয়ক। আৰু ইফালে আটা মাৰিব আহিছোঁ। চলিটোক স্কুলত খেদাব লাগিব, খুৱাই ধুৱে। এই আটা মাৰোঁ ৰ'ব মই। আটাখিনি মাৰা হ'ল ৰ'ব। ইফালে বেলবা ধৰছোঁ। আজি ইয়াত টুপৰা চুপৰা চানাই দগৰি বেলাইছোঁ। বেলে মাত্ৰ এনেকৈ টাৱত দিলোঁ। আৰু এইফালে চাহখিনি আগত ল'লোঁ ৰ'ব। এই ৰুটিয়ে চাহ, গাখীৰ দিয়া চাহে। আৰু এইফালে বাইদেউৰ কাম হয় নাই, মই কাম চাম হৈ ৰেডি। এইফালে বাইদেৱে চাফা চুফা কৰিয়ে আছে, পানী মাৰি আছে, চোতাল সাৰি আছে, এনেকৈ চাফা কৰি আছে ৰ'ব বাইদেৱেও। আৰু এইফালে মেঘ দেখছি না, একেলগে অন্ধকাৰ কৰি আহিছে আকাশখন। এই কাপোৰ মাখা থুপৰাই আনিছে আৰু থৈ দিছোঁ, বৰষুণ আহিব পাৰে না। আৰু এইফালে আহিলে দিয়ক বৰষুণ, দেখছি না একদম জোৰে বৰষুণ আহিল। ইফালে আজি মানে মাৰ মাহিলিও তাতে এখন শৰাই দিম বুলি ভাবিছোঁ। সেইকাৰণে চাদৰ মেখেলা একযোৰা ওলং ৰ'ব গডৰেজৰ পৰা। এই চাদৰ মেখেলা একযোৰা ওলালোঁ দিয়ক মই। এতিয়া পিন্ধি ল'লোঁ চাদৰ মেখেলাযোৰা, দেখছি না। ইফালে আৰু নামৰ কাৰণে এনেকৈ ফলবিলাক জগল কৰি আছে। আৰু আমাৰ পেহীয়েকে মন্দিৰটো মুচি আনিলাক। এনেকৈ ফলবিলাক কাটি কুটি আছে ৰ'ব। মোৰ নামখিনি শেষ হ'ল ৰ'ব। ইফালে মই পাকঘৰত আহিছোঁ। ৰবিবাৰৰ বাবে ভাত খানাই না, সেইকাৰণে অলপ দৌৰা দৌৰিকৈ পাকঘৰত দেখি আহিছোঁ ৰ'ব। এই আলুৱে ডিমাই উহবা দিলোঁ। এই গেছটোত তুলি দিছোঁ ৰ'ব, জুইকুৰা জ্বলাই দিলোঁ। এতিয়া হৈ থাকব দিয়ক। এইফালে দালি ধুই আছোঁ মই। দালিখিনিও আগফালে বহাই দিম ৰ'ব। ইফালে দিপৰাৰ কাৰণে ভাত বাঢ়ি লৈছোঁ ৰ'ব। তো ভিডিঅ'টো এখনিতে শেষ কৰিলোঁ দিয়ক। বাই বাই।